দাদা পইচাটো কোনে দিব দিছে পইচাটো কোনে দিব দিছে আপুনি দি আছে আপোনাকে সুধিম আমাৰ এছ'চিয়েশ্যনৰ পৰা দি আছে কি আছে নামটো কি হা কলম বজাৰ এছ'চিয়েশ্যন কি নামটো আমি নাজানো কিহৰ কাৰণে দিছে আপোনালোকৰ কোন আছে আপোনালোক কোন আছে আপোনালোকৰ কোন আছে আকৌ লগৰ বা বেটি লগৰবিলাক ওলাচোন লগৰ ওলা আছে মাটি দি আছে আমাৰ প্ৰেচিডেণ্টৰ মাটি তুমি আমাৰ কথা বলে গুৰুত্ব দিয়া নাই কেছ টকা বিলোৱা নিয়ম নাই তোমাৰ গাড়ী 100 খান 1000 খান যি পইচা দিব লগা আছে তুমি অনলাইন পেমেন্ট কৰিব পাৰবা ৰচিদ পেমেন্ট কৰিব পাৰবা চেক পেমেন্ট কৰিব পাৰবা এই আচৰণ বিধি বলবৎ হৈছে শুনা এবেলা কোন আছে নিৰ্বাচন যি আচৰণ বিধি আছে সেই ভংগ কৰি কিয় পইচা বিলাই আছে এবেলা তুমি মাটি দি আছে আমাক যে মোক যে পইচা দিলি এটা নিউজ লাইভে সুধি আছে ক'ত কেছ পইচা পালে কি কথা বাৰ্তা গভৰ্ণমেণ্টে দিছে সেইটো কাৰণে আপোনালোকে আহক জবাব দিয়ক এই এটা নিউজ লাইভে আছে দিবা দিছে বুজিছো এছ'চিয়েশ্যনৰ নাম আছে লগৰ বন্ধুৰ মাজত গাড়ীকেইটা আনিছোঁ হা আমি ড্ৰাইভাৰ হয় আমাৰ ড্ৰাইভাৰ কালেক্ট কৰি আমি 18টা গাড়ী দিছোঁ 18টা গাড়ীৰ পে'মেণ্ট আমাক মোৰ হাতত কৰি দিছে মই চবকে 8000 এইটো নাজানো আমাকতো আমি ভাড়া গাড়ী চলাই আমাকতো পে'মেণ্ট কৰিবই লাগিব এছ'চিয়েশ্যনৰ নহয় মই কিমানকৈ বিলালে আজি এখন গাড়ী 8400 কিমানখন গাড়ীত দিছিলে আমাৰ 18খন গাড়ী Very good official, but not at this point of time. At this point of time, we are working tirelessly without sleep. We are working for the people, and it is not the right time. You want to say that anyone can distribute money? Anyone, no. The people can distribute 440 rupees and only 440 per member. 440 is each member. এইটো আচলতে আগে পিছে যিবিলাক নিৰ্বাচন অনুষ্ঠিত হৈ যায় তাত জিলা প্ৰশাসনে গোটেইখিনি চায় এইবাৰ কি আপোনালোকক দিছে নহয় এইটো আমাৰ সন্থাবিলাকক দিয়ে তো যিজন ল'ৰা ভগাই আছে তেওঁ ক'লে যে কিবা ট্ৰেন্সপৰ্ট এছ'চিয়েশ্যনে এইটো দিছে আমি দিছোঁ কোনটো ট্ৰেন্সপৰ্ট মই জেনেৰেল ছেক্ৰেটাৰী গেটাৰ গুৱাহাটী টেক্সি ইউনিয়ন নেকি ক'ত আপোনালোকৰ মই 15 বজাত আচ্ছা এইটো পইচাটো তাৰমানে এলাউঞ্চ ভগাই আছে আজি কিমানখনমান গাড়ীত পইচা ভগালে এইটো আপোনাৰ 216খনমান গাড়ী কোনে দিছে পইচাটো ভগাব দিছে এইটো আমাৰ নামটো নাজানো 216খন গাড়ী আপোনালোকৰ গেটাৰ গুৱাহাটী টেক্সি ইউনিয়নৰ আণ্ডাৰত আছে আৰু তেওঁলোকক আপোনালোকে এইটো ভগাই দিলে তো কিমান টকা আনিছিলে কেছ টকা আমাক দিয়া নাই আমাৰ RTTS কৰিছে আমি কেছ ওলাই কিনে দি আছোঁ কিমান টকা ওলালে আমাৰ দিছিলে আপোনাৰ 12 লাখ টকা দিছিলে 97 মানে আজিৰ তাৰিখত জিলা প্ৰশাসনে আপোনালোকৰ একাউণ্টত 12 লাখ টকা খালি দিছিলে কামৰূপ জিলা প্ৰশাসন আৰু সেই টকাটো আজি উইথড্ৰ কৰি আপুনি গাড়ীসকলৰ মাজত ভগাই দিলে তো নিৰ্বাচনী আচৰণ বিধিমতে 50,000তকৈ বেছি টকা লেনদেন কৰিব নোৱাৰে আপোনালোকে ভাইলেট কৰিলে কি খাব খোৰাকি দিব লাগিব চবকে সেইটো আপোনালোকৰ জিলা প্ৰশাসনৰ লগত কথা পাতি লোৱা নাছিলে জানো কিন্তু ইলেকশ্যন কমিশ্যনৰ ৰুল মতেতো ভাইলেট হৈছে এইটো আমি আলোচনা কৰি লৈছোঁ এইটো খোৰাকি দিব লাগিব ড্ৰাইভাৰবিলাক কামৰূপ জিলা উপায়ুক্তৰ লগত কথা পাতিছিল নেকি পাতিছোঁ আমাৰ মিটিং চেণ্ট্ৰেল পুলত এনেকৈ মিটিং হৈছিলে মিটিঙত আমাক মাতিছিলে মাতি কিনে সন্থাবিলাকক চবকে মাতিছে মাতি কিনে আমাৰ এই মিটিং হৈছিল ইমানখন গাড়ী লাগে দিব লাগে পইচাটোৰ ক্ষেত্ৰত আপোনাক গাড়ীখনৰ কথা কোৱা নাই এই পইচাটো যোনটো কেছ পইচা ট্ৰেঞ্জেকশ্যন অপেন বিলাই যি আছে এইটো ক্ষেত্ৰত এনেকৈ বিলাবৰ কাৰণে আপোনাক কামৰূপ জিলা প্ৰশাসনে কৈছিল নেকি একেলগে কোৱা নাই কিন্তু আমিতো বিলাব লাগিব এনেধৰণে দিয়াৰ ব্যৱস্থা আপোনালোকে নকৰিলে ডাইৰেক্ট কেছ পইচা দি দিলে আপোনালোকক কি হিচাপত দিছিলে পইচাটো আমাক হেৰি কৰিছে হিচাপ কেনেকুৱাকৈ দিয়ে প্ৰডিউচ কৰিছিলে আপোনালোকে নহয় আপোনালোকে যে 12 লাখ কিবা টকা পালে কি হিচাপত পালে আপোনালোকে কেইখন গাড়ীৰ বাবদ পালে আপোনালোকে মই 216খন গাড়ী দিছোঁ তাৰ বাবদ দিছে আপুনি এটা বস্তু মন কৰিছেনে জিলা প্ৰশাসনে আপোনালোকক নিৰ্বাচনী আচৰণ বিধি মানি লৈ আপোনালোকক কিন্তু তেওঁলোকে অনলাইন ট্ৰেঞ্জেকশ্যন দিছে কিন্তু আপোনালোকে অফলাইন ট্ৰেঞ্জেকশ্যন কৰিলে নিৰ্বাচন আচৰণ বিধি ভায়লেট কৰি দিলে এতিয়া মই যদি ড্ৰাইভাৰখিনিক যদি পইচা ওলাই কিনে এইটো ড্ৰাইভাৰখিনি গাড়ী ইয়াৰ পৰা নিহিলাব গাড়ীও চলিব লাগিব ইলেকশ্যনৰ পাৰ হ'ব লাগিব কিন্তু নিৰ্বাচনী আচৰণ বিধি ভায়লেট কৰিব ট্ৰেঞ্জেকশ্যন নাছিল নেকি বাৰু কেছলেছ আজিকালি যোনটো কেছলেছ ট্ৰেঞ্জেকশ্যন ধৰক আপুনি এইটো জিপে' হওক
বা ফোনপে দিও আপুনি কৰিব তেনে ইমান টকা কেনেকৈ আমি কৰিম 1 লাখৰ ওপৰতো যাব আৰু মেক্সিমাম ড্ৰাইভাৰ আমাৰ ফোনপে নাথাকে এইবিলাক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈ থাকে যে ডিজিটেল ইণ্ডিয়া আৰু ডিজিটেলি লেনদেন হ'ব লাগে আৰু জিলা প্ৰশাসনে আপোনালোকক ডিজিটেলি কৰিলে কিন্তু আপোনালোকে ভাইলেট কৰি দিলে কিয় কৰিলে ভাইলেট আমি একাউণ্টৰ পৰা কেনেকৈ পইচা সোমাম কেনেকৈ হেৰি হ'ব নেকি ইমান এটা জিপেত এটা কিমান টকা হয় 1 লাখ টকা কৰিব পাৰিম বাকীটো কৰিব নোৱাৰোঁ না ইমান টকা কেনেকৈ ট্ৰানজেকশ্যন কৰিম আমি মোৰ 200-250 ড্ৰাইভাৰ আছে কেনেকৈ ট্ৰানজেকশ্যন কৰিম কিন্তু কেছে দিব লাগিব কণ্ট্ৰেক্টটো কাৰ লগত কৰিছে গাড়ীৰ কণ্ট্ৰেক্টটো কাৰ লগত কৰিছে এইটো আমাৰ হেৰি ইয়াৰে মিটিং চেণ্ট্ৰেল বোৰ্ডৰ এনফৰ্চমেণ্ট MBI DC ADC চব আছে কণ্ট্ৰেক্টটো আপুনি এটা ডিপাৰ্টমেণ্টৰ লগত কণ্টেক্ট কৰিব নে যে মই ইমানকেইখন গাড়ী দিম আমাক সন্থা আছে সন্থাক মাতে কি সন্থা আপোনালোকৰ কোনে মাতে দ্বিতীয় মাতে এইটো হেৰি দ্বিতীয় মাতে দ্বিতীয় মাতে হয় কি সন্থা আপোনালোকৰ ড্ৰাইভাৰ ৱেলফেয়াৰ এছ'চিয়েশ্যন